শেহতীয়াকৈ উজনি অসমত যোনবোৰ বিশেষকৈ শিৱসাগৰ জিলাত যোনবোৰ অভিযান চলি আছে, কিছু স্বয়ম্ভু নেতাই তেওঁলোকে নিজকে SP বৰ্ডাৰ ইলেকশ্যন অফিচাৰৰ দৰে তেওঁলোকে ভাও ধৰি ঘৰে ঘৰে সোমাই তেওঁলোকে নিজেই আইন হাতত তুলি লোৱা এটা দেখা গৈ আছে। এই সংক্ৰান্তত যোৱাকালি দুখনকৈ টক শ্ব'ত মই বহিব লগাত পৰিছিল। তাৰে এখন টক শ্ব' এটা ব্যক্তিগত চেনেলত মই গেষ্ট আছিলোঁ। তাত বিভিন্ন ৰাজনৈতিক দলৰ গেষ্টৰ উপৰিও উজনি অসমৰে এটা সংগঠনৰ নিজক নেতা হিচাপে পৰিচয় দিয়া নাম কিবা শৃংখল চলিহা তেওঁ আছিল দূৰৰ পৰা। তেওঁ ষ্টুডিঅ'ত নাছিল, ষ্টুডিঅ'ৰ বাহিৰৰ পৰা তেওঁ জড়িত হৈছিল। আৰু সেই ক্ষেত্ৰত যেতিয়া মডাৰেটৰে এংকাৰে আৰম্ভণি কৰে শ্ব'টো আৰম্ভণি কৰাৰ পাছত মোক ক'বলৈ দিয়া হ'ল, আৰু মই সম্পূৰ্ণৰূপে শালীনতা বজাই আইনসংগতভাৱে যিখিনি কথা মই ক'ব লাগে আৰু যি হিচাপে আইনৰ বিৰুদ্ধে গৈ ৰুল অফ লক আণ্ডাৰমাইন কৰা হৈছে, কনষ্টিটিউচনেল চুপ্ৰিমেচিক তেওঁলোকে আপহেল কৰিবলৈ পৰা নাই জিলা প্ৰশাসনে। আৰু যিসকল লোকে আজি নিজক তেওঁলোকে আইন হাতত তুলি লৈ নিজক SP বৰ্ডাৰ বা ইলেকশ্যন অফিচাৰ হিচাপে তেওঁলোকে পৰিচয় দিবলৈ চেষ্টা কৰিছে, এনেধৰণৰ বিশৃংখলতা যদি সমাজখনত চলি থাকে তেতিয়াহ'লে দেশৰ সম্পূৰ্ণ আইন ব্যৱস্থাৰ বাবে এইটো ভাবুকি স্বৰূপ। এই কথাখিনি কোৱাৰ পাছত তেওঁ কথাখিনি যেতিয়া ক'ব ধৰিলে, তেওঁ কোনো কথা নাই বতৰ নাই, আইন আমি নামানো, দেশ থাকিলে আদেশ নালাগে, এনেধৰণৰ কথা ক'লে। আৰু তাৰ পাছত হঠাৎ কথা এটা কৈ দিলে যে বাংলাদেশে আমাক আইন শিকাব আহিছে। তেতিয়া মই সুধিলোঁ, বাংলাদেশী কোন? তেওঁ ক'লে, তই বাংলাদেশী, অপমানসূচক। তাৰ পিছত কেইবাবাৰো তেওঁ বাংলাদেশী বুলি মোক অভিহিত কৰিলে। এতিয়া কথা হ'ল, মই আজি 10 বছৰ ধৰি এইখন গুৱাহাটী উচ্চ ন্যায়ালয়ত মই প্ৰেক্টিচ কৰি আছোঁ। আৰু মোৰ নামৰ পিছফালে অকল হুছেইন থকাৰ বাবে, নামৰ আগফালে মহম্মদ থকাৰ বাবে মোক বাংলাদেশী হিচাপে অভিহিত কৰি মোক জনমানসক যিখিনি মোক অপমানিত কৰা হৈছে, যিখিনি ডিফেম কৰা হৈছে, আৰু মোৰ ওপৰত যি এটা ভুৱা অভিযোগ তোলা হৈছে, এইটো সম্পূৰ্ণৰূপে বেআইনী আৰু আইনৰ বিৰুদ্ধে হয় এই গোটেই কথাখিনি। সেয়েহে আজি মই আইনগতভাৱে আজি চিফ জুডিচিয়েল মেজিষ্ট্ৰেট কামৰূপ মেট্ৰত মই এখন ক্ৰিমিনেল ডিফেমেশ্যন কেছৰ লগতে তাৰ লগত যিখিনি জড়িত ছেকশ্যনছ আছে, যে দেশত বা ৰাজ্যত যি এটা এনিমিটি সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, তেওঁলোকে কমিউনেল টেনশ্যন এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, এই গোটেইখিনি দফা সংলগ্ন কৰি এটা ক্ৰিমিনেল কেছ এটা মই ইতিমধ্যে ফাইল কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত মই আৰু 1-2 দিনৰ ভিতৰতে মই চিভিল ডিফেমেশ্যন কেছ এটাও ফাইল কৰিম। আৰু তেওঁৰ বিৰুদ্ধে তেওঁ যিখিনি মোক আঘাত কৰিলে, ইনজিয়ৰ কৰিলে এই ধৰণৰ ষ্টেটমেণ্ট দি কাৰণে, ইৰেছপনচিবল ষ্টেটমেণ্ট দি, তাৰ বাবে মই তেওঁৰ বিৰুদ্ধে এটা 5 কোটি টকাৰ এটা মই চিভিল ডিফেমেশ্যন কেছ এটা ৰুজু কৰা এটা সিদ্ধান্ত লৈছোঁ। আজি মই এটা ক্ৰিমিনেল ডিফেমেশ্যন কেছ ৰুজু কৰিছোঁ।